তলৰ সংখ্যাবোৰৰ এককৰ ঘৰত কি অংক থাকিব 1 নম্বৰত আছে 412 whole to the power 4 2 নম্বৰত আছে 28 whole to the power 8 3 নম্বৰটোত আছে 69 whole to the power 12 আৰু 4 নম্বৰটোত আছে 13 whole to the power 16 এনেকুৱা ডাঙৰ ডাঙৰ সংখ্যাবোৰৰ এককৰ ঘৰত কি অংক হ'ব আপোনালোকৰ উলিওৱাত অকমান অসুবিধা হৈ আছে নেকি তেন্তে চাওক ভিডিওটো এই গোটেইখিনি a to the power b ফৰ্মত আছে য'ত b 4 ৰ গুণিতক অৰ্থাৎ এই 4 টো 4 ৰ গুণিতক 8 টো 4 ৰ গুণিতক 12 টো 4 ৰ গুণিতক 16 টো 4 ৰ গুণিতক গতিকে যদি এনেকে থাকে তেতিয়া হলে এককৰ ঘৰত 6 থাকিব নতুবা 1 থাকিব যদি সংখ্যাটো যুগ্ম হয় তেতিয়া হলে 6 থাকিব আৰু যদি সংখ্যাটো অযুগ্ম হয় তেতিয়া হলে এককৰ ঘৰত 1 থাকিব 412 whole to the power 4 যেহেতু 4 ৰ গুণিতক আৰু এই যেটো a অৰ্থাৎ বেসটো ভূমিটো যুগ্ম গতিকে এককৰ ঘৰত 6 থাকিব or এককৰ ঘৰত 6 থাকিব 2 নম্বৰ 28 whole to the power 8 or এককৰ ঘৰত 6 থাকিব কিয়নো 28 টো যুগ্ম আৰু এই ওপৰৰ যেটো ঘাতটো এটো 4 ৰ গুণিতক গতিকে এনেকে হলে এককৰ ঘৰত 6 থাকিব 69 whole to the power 12 or এককৰ ঘৰত 1 থাকিব 13 to the power 16 or এককৰ ঘৰত 1 থাকিব কথাটো হল a to the power b যত b 4 ৰ গুণিতক এই গোটেইখিনি ঘাতখিনি হল 4 ৰ গুণিতক যদি এনেকে 4 ৰ গুণিতক হৈ থাকে অকল এই বেসখিনি চাব লাগে এইখিনি চাব লাগে এইখিনি চাব লাগে এইখিনি চাব লাগে যদি এইখিনি যদি যুগ্ম হয় তেতিয়া হলে এককৰ ঘৰত 6 থাকিব আৰু যদি অযুগ্ম হয় 69 এটা অযুগ্ম সংখ্যা যদি অযুগ্ম হয় তেতিয়া হলে 1 থাকিব